দুধনৈৰ ডাবলিত বন্যহস্তীক হত্যা বিদ্যুতৰ তার সংযোগ কৰি এটা প্ৰাপ্তবয়স্ক হাতীক হত্যা দুৰ্বৃত্তই হাতীটোক হত্যা কৰি কাটি লৈ গ'ল শুৰ নেজ নখ জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি এটা বনৰীয়া হাতী অতি বৰ্বৰতাৰে দুষ্কৃতিকাৰীয়ে কৰা এই কাৰ্যক দেখি হতবাক ৰাইজ ইমান হিংস্ৰ কিদৰে হ'ব পাৰে মানুহ বুলি সৰ্বত্ৰ প্ৰতিকাৰ সৃষ্টি হৈছে ডাবলিৰ ধাননি পথাৰত উদ্ধাৰ হোৱা হাতীৰ মৃতদেহৰ কাষত উদ্ধাৰ হৈছে বৈদ্যুতিক তার আৰক্ষী আৰু বন বিভাগৰ অনুসন্ধানত ঘটনাস্থলীত কাষৰীয়া এখন গাঁৱত পোৱা গৈছে তেজৰ চেকুৰা দুৰ্বৃত্তৰ সন্ধানত আৰক্ষী বন বিভাগে জোৰদাৰ অভিযান অব্যাহত ৰাখিছে আমি পুৱাতে 8টা মানত আমাৰ ওচৰত এটা ইনফৰমেশ্যন আহিল যে হাতী এটা মৰিছে এই ঠাইত ডাবলি বুলি ঠাইত আৰু এটা ফটোগ্ৰাফো পঠালে এজন এই ফটোগ্ৰাফটো হাতীটো অক্ষত অৱস্থাত আছিল লগে লগে আমাৰ মানুহে ষ্টাৰ্ট গাড়ী লৈ আমাৰ আজি হাতীৰ গণনা চলি আছে আমাৰ গোটেই অসমতে তো আমাৰ হাতীৰ গণনাৰ বাবে আমাৰ হাতীৰ গণনাৰ টীম ৰেডি হৈ আছিল গতিকে আমাৰ এক মিনিটো পলম হোৱা নাই লগে লগে আমাৰ ষ্টাফ আহি গ'ল আহি ইয়াতে আহোঁতে যিমান টাইম ইয়াৰ মাজতে আহি চালে নৃশংসভাৱে তাৰ শুৰডাল নেটু কেইটামান নখ কাটি লৈ গৈছে তো এইটো আমি তদন্ত কৰি আছোঁ কেইজন মানুহক আমি আটকো কৰিছোঁ আমি তদন্ত কৰি আছোঁ আমি ওলাম এইটো কোনে কৰিছে কিহৰ বাবে কৰিছে আৰু মৃত্যুৰ আচল কাৰণটো পোষ্টমৰ্টেম কৰি আছে ডক্টৰ আহিছে পোষ্টমৰ্টেমত মৃত্যুৰ আচল কাৰণটো ওলাই আহিব এনে গম পোৱা মতেতো আজি যোৱা ৰাতি হ'ব যোৱা ৰাতি তাৰমানে এই এটা বনৰীয়া হাতীয়ে অৰ্থাৎ ধান খাবলৈ আহিছিল কিজান তাৰপিছত কোনোবা দুষ্কৃতিকাৰীয়ে মানে মাৰিলে মাৰাৰ পিছতো তেখেতৰ লিটুডাল কাটিৰে শুৰডালো কাটিছে দেখিলোঁ আৰু লগতে নখ এটাও কাটিছে তো এইটো খুব দুখৰ বিষয় আচলতে সেইটো কৰিব নালাগিছিল এতিয়া বৰ্তমান আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিছে আৰু লগতে প্ৰশাসন বিষয়ৰ মানুহ আহিছে এতিয়া নিশ্চয় তেখেতসকলে জীৱশ্ৰেষ্ঠ যিটো দেখিবলৈ পোৱা গৈছে আচলতে সহ্য কৰিব নোৱাৰি এইটো খুব পৰিতাপৰ বিষয় খুব দুখৰ বিষয় এই ক্ষেত্ৰত খুব দুখ লাগিছে আচলতে এইটো কৰিব নালাগে আমিতো হিন্দু মানুহ হিচাপে আমি এই গণেশ পূজাই কৰোঁ বিশেষকে কিন্তু আজি দেখিয়ে অলপ বেয়া লাগিছে তাৰমানে যিহেতু ধান খাৱাটো আৰু বৰ বেছি ডাঙৰ কথা নহয় সি বনৰী আছে খাবই ক্ষতিপূৰণ আৰু হেৰিৰ পৰা চৰকাৰ ফালৰ পৰা কিছু ক্ষতিপূৰণ পাই আছো দিও আছে আমি জানাত তথাপিও তাৰ মাজতে যেনেকে নৃশংসভাৱে মাৰিছে সেইটো খুব দুখৰ বিষয় এনে সন্দেহ কৰা হৈছে কিন্তু এতিয়া সঠিক পষ্টমৰ্টেমৰ পিছত সঠিকটো কি তেতিয়া গম পোৱা যাব আৰু গাঁওখন এইটো আমি যিটা জাগাত আছো এইটো বাৰিগাঁও মৌজাত পৰে মই কিন্তু ডাবলিৰ মানুহ গাঁওখন এতিয়া যিটা জাগাত আছে হেৰি ক'ব লাগিব বাৰিগাঁও ক'ব লাগিব বাৰিগাঁও এই হাতী য'ত মৃত্যু হৈছে তাতে বাৰিগাঁও ঠাইখিনি বন বিভাগে বৰ্তমান আছে লগতে আৰক্ষী বিষয়া আছে এতিয়া তেখেতসকলে নিশ্চয় ইয়াৰ সঠিক তদন্ত ল'ব আমি আশা কৰোঁ দুৰ্বৃত্তক যাতে সোনকালে ধৰা পায় সেইটো আমি কামনা কৰিছোঁ আৰু উচিত শাস্তি দিব লাগে এইখিনিয়ে